Hello students, welcome to our channel Eco of Knowledge. আজি আমি আলোচনা কৰিম ক্লাস 10 or English or A Tiger in the Zoo নামৰ chapter 2. তে আমি আলোচনা question answer বোৰ আলোচনা কৰিম। যোৱা ভিডিওত আমি A Tiger in the Zoo কবিতাটো আমি লাইন বাই লাইন আসামিজ এক্সপ্লেনেশন কৰি গৈছো। যিসকল ছাত্ৰ ছাত্ৰী এই ভিডিওটো চোৱা নাই তোমালোকে চাই লবা আৰু এইখন ভিডিওত মই question answer আলোচনা কৰিম। গতিকে why is the question one why is the tiger concealing or lurking in the shadow ভাগটোৱে কিয় lurking অৰ্থাৎ shadow মানে সাত লুকাই আছিল কিয়। ইয়াত আনসার there are many plum deer passes near water hole। there are many plum deer মানে মংহহাল হৰিণা পহুবোৰ passes মানে পাৰ হৈ যোৱা near the water hole মানে near মানে কাষত বা ওচৰেৰে water hole মানে পানীৰ উৎস the tiger lurking in the shadow আৰু ভাগে এই shadow বা সাত lurking অৰ্থাৎ হাইডিং কৰি আছিল because কাৰণ he prays the plum deer for hunger যাতে হি নিজৰ শিকাৰ কৰিব পাৰে আৰু নিজৰ ভোক পুৰাব পাৰে। এতিয়া question 2 what does the tiger do at night ভাগে ৰাতি কি কৰে why is the tiger ignoring the visitors আৰু এই ভাগে ৰাতি কিয় visitors বা দৰ্শনাৰ্থীসকলক বা পৰিদৰ্শনকাৰীসকলক কিয় আমনি কৰে at night ৰাতি the tiger hears the last voice of the patrolling cars মানে টহলদাৰী গাড়ী পুলিচে টহল দিয়া গাড়ীবিলাকক পেট্ৰলিং কাৰ্স বুলি কোৱা হয় আৰু এই লাষ্ট ৰাতিত অৰ্থাৎ শেষ নিশাত বা শেষ ৰাতিত ভাগটোৱে লাষ্ট ভয়েস অর্থাৎ অন্তিম শব্দ শুনি থাকে দ্য টাইগার ইগনোরিং দ্য ভিজিটর আৰু ভাগে ভিজিটর সকলক ইগনোরিং বা আওকাণ কৰে কাৰণ হি কনসিডাৰ্ড দ্য ভিজিটর এজ হিজ enemy কাৰণ ভাগটোৱে কনসিডাৰ কৰে ভাবে বা বিবেচনা কৰে যে এই ভিজিটৰ বিলাক বা দৰ্শনাৰ্থী বিলাকে হৈছে বাঘৰ নিজা শত্ৰু। এতিয়া question 3 what is meant by quiet race ইয়াত quiet race মানে মনে মনে খং কৰা বুজাইছে। মনে মনে খং কৰাটো কি quiet race বুজাইছে a tiger was confined in the zoo in a cage আৰু এটা ভাগ আছিল এই ভাগটো চিৰিয়াখানাৰ ভিতৰত এটা পিঞ্জৰাত আছিল he can walk a few time instead of running কিন্তু তেওঁ দৌৰাৰ পৰিৱৰ্তে সেই পিঞ্জৰাটোৰ ভিতৰত কেই খোজ মানে দিব পাৰিছিল বা অলপহে খোজ কাঢ়িব পাৰিছিল he was very unhappy and angry তেওঁ অৰ্থাৎ হি শব্দটো ইয়াত ভাগটোৰ কথা বুজাইছে অৰ্থাৎ ভাগটোৱে আনহেপি আছিল এই পিঞ্জৰাটোৰ ভিতৰত আনহেপি মানে অসুখী আৰু এংগ্ৰি মানে খঙাল বাট কন্ট্ৰোল হিজ এংগাৰ অৰ ৰেজ কিন্তু তথাপিও সেই ভাগটোৱে সেই পিঞ্জৰাৰ ভিতৰত নিজকে কন্ট্ৰোল কৰিব পাৰিছিল বা নিয়ন্ত্ৰণ কৰিব পাৰিছিল that's mean quiet race আৰু ইয়াকে quiet race বুলি কোৱা হৈছিল। question 4 where should be the tiger snarling around ভাগটোৱে ৰাতি ক'ত snarling মানে গৰ্জন দি থাকিব লাগে and how should it be terrorizing the villagers আৰু হি কেনেদৰে গাঁওবাসীসকলক ভয় খুৱায় terrorizing মানে ভয় খুৱায় আতংকৰ সৃষ্টি কৰা the tigers should be snarling around the house at the jungles জংগলৰ প্ৰান্তত বা অৰণ্যৰ প্ৰান্তত যিবোৰ ঘৰ বা মানুহে বহতি এলেকা আছে সেইবোৰ অঞ্চলত ভাগটোৱে স্নাৰ্লিং কৰে চাৰিওফালে বা আশে-পাশে গৰ্জন দি থাকে। the tiger bearing his white fangs ভাগটোৱে নিজৰ white fangs মানে দাঁত white মানে বগা দাঁতবোৰ bearing মানে উলিয়াই লোৱা and his claws মানে হাতৰ তলুৱা বা ভৰিৰ তলুৱা and terrorizing the villagers আৰু গাঁওবাসীসকলক এনেদৰে ভয় দেখুৱায়। question number 5 he stuck in the vivid strip who is the mean by he in the above line and what is mean by vivid strip যে ইয়াত হি শব্দটো কাক বুজাইছে আৰু vivid strip কি বুজাইছে বা vivid stripe কি বুজাইছে he stuck in the vivid stripe the tiger mean by he in the above line
হি শব্দটো ইয়াত ভাগটোৰ কথা বুজাইছে ভিভিড ষ্ট্ৰিপ মিন বাই ভিজিবল অন হিজ বডি ইন দ্য কেছ যে তেওঁ এই ভাগটো যে পিঞ্জৰটোৰ ভিতৰত আছিল বগা আৰু সেউজীয়া কালাৰৰ দাগ আছিল আৰু সেইবোৰ ভিভিড ষ্ট্ৰিপ পৰিষ্কাৰ ধৰণৰ দাগ আছিল আৰু সেইবোৰ চাব পাৰিছিল সেইকাৰণে এক ভিভিড ষ্ট্ৰিপ বুলি কোৱা হৈছে 6 নম্বৰ কোৱেশ্চন How does tiger behave at night? বাঘে ৰাতি কেনেদৰে আচৰণ কৰে বা ৰাতি কেনেদৰে চলাফেৰা কৰে The tiger being confined within a cage in a zoo. এটা বাঘ বা ভাগটো চিৰিয়াখানাৰ ভিতৰত এটা পিঞ্জৰাৰ ভিতৰত বন্দী কৰা আছিল He cannot enjoy freedom of its activity. তেওঁলোকে এই ভাগটোৱে নিজৰ এক্টিভিটি অৰ্থাৎ নিজৰ স্বাধীনতা পোৱা নাছিল বা নিজৰ কাৰ্যবোৰ কৰিব পৰা নাছিল জংগলৰ প্ৰান্তত মানুহক বিৰক্তি কৰিব পৰা নাছিল হি হেয়াৰ্স দ্য লাষ্ট ভয়েস অফ দ্য পুলিচ পেট্ৰলিং কাৰ্ছ অৰ্থাৎ বাঘে অন্তিম ৰাতিত বা শেষ নিশাত পুলিচ পেট্ৰলিঙৰ কাৰৰ শব্দবোৰ শুনিছিল 7 নম্বৰ কোৱেশ্চন হোৱাট ইজ ৱাটাৰ হল পানীৰ উৎস কি হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট বাঘে কিয় ইয়াৰ ওচৰত লুকাই থাকিব লাগে ইয়াৰ লাৰ্কিঙৰ ঠাইত আহিব হাইডিং বা কনচিলিঙো আহিব পাৰে আনসাৰ এ ৱাটাৰ হল ইজ এ ৱাটাৰ বডি এই ৱাটাৰ হল পানীৰ উৎস হৈছে এনেকুৱা এটা পানীৰ উৎস অন দ্য ছাৰফেচ আৰ্থ পৃথিৱীৰ পৃষ্ঠৰ ৱেৰ এনিমেল কামছ টু ড্ৰিংক ৱাটাৰ য'ত নেকি জীৱ জন্তুবিলাকে পানী খাবলৈ আহে দ্য টাইগাৰ শুড বি লাৰ্কিং ইন অৰ্ডাৰ টু হাণ্ট এ প্লাম ডিয়াৰ আৰু বাঘটোৱে ইয়াত লুকাই থাকে বা হাইডিং কৰি থাকে বা কনচিলিং হৈ থাকে টু ইন অৰ্ডাৰ টু মানে যাতে হাণ্ট মানে চিকাৰ কৰিবলৈ এ প্লাম ডিয়াৰ মানে মংহশাল হৰিণ বা হৰিণা পহু ধৰিবলৈ 8 নম্বৰ কুৱেশ্যন হোৱাট উড হেভ দ্য টাইগাৰ হেভ বিন ডুইং ইফ ইট ৱেৰ ইন ইটছ নেচাৰেল হেবিটেট যদি ভাগটোৱে বা বাঘে এই ভাগটো বা টাইগাৰটো যদি নেচাৰেল হেবিটেট প্ৰাকৃতিক আৱাসস্থলীত থাকিলেহেঁতেন তেন্তে কি কৰিলেহেঁতেন ইফ দ্য টাইগাৰ ৱেৰ নেচাৰেল হেবিটেট এই টাইগাৰ বা বাঘটো যদি নেচাৰেল হেবিটেটত থাকিলেহেঁতেন বা বাসস্থানত থাকিলেহেঁতেন হি উড হেভ বিন লাৰ্কিং ইন দ্য শ্বেডো আৰু ইন অৰ্ডাৰ টু প্লাম ডিয়াৰ মংহশাল হৰিণা পহুবোৰ ধৰিবলৈ ই লুকাই থাকিলেহেঁতেন এণ্ড টেৰৰাইজিং দ্য ভিলেজাৰ্ছ এট দ্য জাংগুল এজ আৰু জংঘলৰ প্ৰান্তত যিসকল গাঁৱলীয়া মানুহ বা গাঁও আছে বা মানুহৰ ঘৰ আছে বা বসতি আছে সেইবোৰ এলেকাৰ মানুহক ভয় খুৱালেহেঁতেন যদি ই প্ৰাকৃতিক বাসস্থানত বা প্ৰাকৃতিক বা অৰণ্যত থাকিলেহেঁতেন এতিয়া কুৱেশ্যন 9 হোৱাট আৰ দ্য ফিলিং অফ দ্য টাইগাৰ ইন দ্য কেজ এই কেজ বা পিঞ্জৰাটোৰ ভিতৰত ভাগৰ ফিলিং বা অনুভূতি কেনেকুৱা আছিল দ্য টাইগাৰ অলৱেজ ফিলছ ভেৰি ট্ৰাবল ইন দ্য কেজ ভাগটোৱে এই পিঞ্জৰাটোৰ ভিতৰত বহুত অস্বস্তিকৰ অনুভৱ কৰিছিল দ্য টাইগাৰ গোজ টু ৰোমিং মানে ৰোৱাৰিং মানে গৰ্জি উঠিছিল ডাঙৰকৈ মাত মাতিছিল গ্ৰলিং খং কৰিছিল এণ্ড স্নাৰ্লিং গৰ্জন কৰিছিল ডাঙৰ শব্দ কৰিছিল ইনচাইড দ্য কেজ আৰু পিঞ্জৰাটোৰ ভিতৰত আৰু শেষ নিশা ভাগটোৱে পুলিচ পেট্ৰলিঙৰ কাৰৰ শব্দ শুনিছিল গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু পৰৱৰ্তী ভিডিঅ'ত আমি আৰু কেইটামান ইম্পৰ্টেণ্ট 2 মাৰ্কৰ কুৱেশ্যন আলোচনা কৰিম আৰু এটা কথা ক'ব বিচাৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এইখন চেনেলত নতুনকৈ ভিজিট কৰিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক ভাল লাগিলে তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ